ইয়াত দেখিছে আপোনাৰ গোটেই পোষ্ট হৈ গ'ল। এইটো কিমান দিনৰ কাম আপোনালোকে ভাবিছে? এইটো আমাৰ 4 মাহ 5 মাহ 6 মাহৰ কাম নহয়, এইটো আমাৰ উইদিন 2 মাহত আমি গোটেই কামটো ক্লিয়াৰ কৰি দিছোঁ। আৰু গোটেই স্লেবটো আমি উইদিন 3 মাহৰ ভিতৰত ক্লিয়াৰ কৰিম। 4 to 5 মান্থছৰ ভিতৰত আমি গোটেই প্ৰজেক্টটো ক্লিয়াৰ কৰিম অনলি গ্ৰাউণ্ড ফ্ল'ৰ। ইয়াত আপোনালোকে চাব পাৰে গোটেই কামখিনি ধুনীয়াকৈ চলি আছে, উইথ কোৱালিটি চলি আছে। তো এনেকুৱা ধৰণৰ কোৱালিটিত আৰু এনেকুৱা ধৰণৰ ফাষ্ট যদি আপোনালোকে কাম কৰিব বিচাৰে, আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আমি আপোনালোকক 100% কোৱালিটি এচুৰেঞ্চ দি কাম ক্লিয়াৰ কৰি দিম। বহুত মানুহৰ শ্বৰ্ট টাইমৰ ভিতৰত বিল্ডিং লাগে, আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰক। 100% আপোনালোকে উইদিন টাইম বেণ্ডিঙৰ ভিতৰত গোটেই কামখিনি ক্লিয়াৰ পাব। এনেকুৱা নহয় যে আমি আজি আপোনালোকক কথা দিছোঁ আৰু 2 মাহ 3 মাহ এক্সট্ৰা লগাই দিম, 5 মাহ এক্সট্ৰা লগাই দিম, এনেকুৱা ধৰণৰ কাম আমি নকৰোঁ। এইটো 100% এচুৰেঞ্চ আছে। তো আমি নিজে ছুপাৰভাইজ কৰোঁ, নিজে চাওঁ। আমাৰ ইঞ্জিনিয়াৰিং টিম চাই, মই নিজে যেতিয়ালৈকে ছাইট ছুপাৰভাইজ নকৰোঁ, নেদেখোঁ, তেতিয়ালৈকে মই স্লেবৰ ঢালাই কৰিব নিদিওঁ, আপোনালোকে ষ্টেয়াৰকেছ ঢালাই কৰিব নিদিওঁ, বিম বাইণ্ডিঙৰ ডাউন দিব নিদিওঁ। গোটেইখিনি মই নিজে চেক কৰোঁ, তাৰপিছত বাকী কামখিনি হ'ব। তো ভিডিঅ'টো ভাল লাগিলে আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব। আৰু যদি কনষ্ট্ৰাকশ্যন কৰিব বিচাৰিছে আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। থেংক ইউ ছ' মাছ।